ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীক তুলাধুনা। এইবাৰ গুৱাহাটীত অমৃত পানী ওলাইছে। দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত ক'তোৱে বানপানী হোৱা নাছিল বুলি দাবী কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে পানী নোহোৱাকৈ থকা নাছিল। এজাক বৰষুণতে সমগ্ৰ গুৱাহাটীত কৃত্ৰিম বানপানী হৈছিল। কিন্তু মুখ্যমন্ত্ৰীৰ দাবীক গোকাত মিছা প্ৰতিপন্ন কৰিলে ৫ অক্টোবৰৰ নিশাৰ বৰষুণে। ৫ অক্টোবৰৰ নিশাৰে পৰা সমগ্ৰ গুৱাহাটী পানীময় হৈ পৰাত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীক তুলাধুনা দিছে নেটিজেনে। নেটিজেনে এয়া অমৃত পানী বুলি ইটিকিং কৰিছে মুখ্যমন্ত্ৰীক। এইবাৰ গুৱাহাটীত অমৃত পানী ওলাইছে। মুখ্যমন্ত্ৰীয়ে অমৃত পানী দেখিছেনে বুলি অট্টহাস্য কৰিছে নেটিজেনে। ৫ অক্টোবৰৰ নিশাৰ বৰষুণত সমগ্ৰ গুৱাহাটী পানীৰে ভৰি পৰে। গুৱাহাটীৰ ৰাজপথত কলৰ ভূৰেৰে আহ যাহ কৰিছে নাগৰিকে। ফটো ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক'বলৈ গ'লে গুৱাহাটীৰ নাগৰিকে নিশাৰে পৰা যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। বিগত ১৫ ঘণ্টাত গুৱাহাটীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশাৰে পৰা ঘৰত আবদ্ধ হৈ পৰিছে নাগৰিক। এবুকু পানীৰ মাজেৰে বিপদজনক যাত্ৰা কৰি কৰ্মস্থলীলৈ গৈছে নাগৰিক। বিভিন্ন এলেকাত পথৰ মাজত থকা উন্মুক্ত গাঁতত পৰি নাগৰিকৰ বিপদ হোৱাৰ আশংকা কৰা হৈছে। গুৱাহাটী হৈ পৰিল গেলাহাটী। গুৱাহাটীত নেৰানেপেৰা বৰষুণ। কৃত্ৰিম বানৰ ফলত জমৰ যাতনা। হেল্পলাইন নম্বৰ মুকলি প্ৰশাসনৰ। বিগত ১৫ ঘণ্টা ধৰি গুৱাহাটীত নাগৰিকে হাহাকাৰ কৰি সময় পাৰ কৰিছে। ৫ অক্টোবৰৰ উৰে নিশা গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন এলেকাত পানী জমা হোৱাত নাগৰিক ঘৰত আবদ্ধ হৈ পৰিছে। পথত এবুকু পৰ্যন্ত পানী জমা হোৱাত গাড়ী মটৰৰ দূৰৰ কথা ঘৰৰ পৰা ওলাব পৰা নাই নাগৰিক। বিভিন্ন এলেকাত গাড়ী মটৰ ডুব গৈছে। ফলত কামৰূপ জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰিবলগীয়া হৈছে। এটা ব্ৰেড, এপেকেট মমবাতি বিতৰণ। NDRF, SDRF বাহিনী মোতায়েন। গুৱাহাটীত বানৰ ফলত বিভিন্ন এলেকাত কেইবাখন নাগৰিক আবদ্ধ হৈ পৰিছে। আবদ্ধ নাগৰিকসকল ভয়াৱহ পৰিস্থিতিত আতংকত সময় পাৰ কৰিছে। ফলত ৰাজ্য চৰকাৰে আবদ্ধ নাগৰিকক উদ্ধাৰৰ বাবে NDRF আৰু SDRF বাহিনী মোতায়েন কৰিছে। NDRF আৰু SDRFে উদ্ধাৰ অভিযান চলাইছে। আনহাতে সাহায্য বিতৰণ কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে। এটা ব্ৰেড, মমবাতি, এপেকেট দি দায়িত্ব সামৰিছে মহানগৰ প্ৰশাসনে। অসমত ধাৰাসাৰ বৰষুণ দিয়াৰ ভৱিষ্যতবাণী। ৭ অক্টোবৰলৈ ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী। মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰতো হ'ব বৰষুণ। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৫ৰ পৰা ৭ অক্টোবৰত অসমত ধাৰাসাৰ বৰষুণ দিয়াৰ ভৱিষ্যতবাণী কৰিছে। অসমৰ উপৰিও মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। নিউজ 6 ৰিপৰ্ট, দ্য কাষ্টডিয়ান।